আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ। সেই ভাবিলোঁ ঘৰৰ ওচৰতে থকা শিৱ মন্দিৰলৈ গৈ বাবাক এবাৰ দৰ্শন কৰি আহোঁগৈ। ভবামতেই কাম, ৰাতিপুৱা সোনকালে গা পা ধুই উঠি এনেদৰে ওলাই আহিলোঁ পদূলিমুখলৈ। ঘৰৰ পৰা মন্দিৰলৈ বেছি এটা দূৰ নহয়, খুব বেছি 1 কিলোমিটাৰমান হ'ব। সেই ই ৰিক্সাতেই যাম বুলি থিৰাং কৰি ই ৰিক্সালৈ বাট চালোঁ। যথাসময়ত আমাৰ সন্মুখত এখন ই ৰিক্সা আহি পালেহি। মা, মই আৰু ভণ্টি সেই ৰিক্সাখনতে বহি মন্দিৰলৈ বুলি আগবাঢ়িলোঁ। সঁচাকৈ মন্দিৰ বা নামঘৰ এনেধৰণৰ পবিত্ৰ ঠাইসমূহলৈ আহিলে মনটোৱে বৰকৈ শান্তি অনুভৱ কৰা যেন লাগে, নহয়নে বাৰু? এয়া মই যিভাগ মন্দিৰলৈ গৈ আছোঁ সেয়া আছে গোলাঘাট টাউনৰ 5 আলিত। মন্দিৰভাগ বহুত পুৰণি আৰু অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়। বিশেষকৈ সোমবাৰে ভক্তসকল আহি বাবাৰ চৰণত ধূপ দীপ নৈবেদ্য আগবঢ়াই আশীৰ্বাদ লয়। আৰু আজি যিহেতু শাওণ মাহৰ প্ৰথমটো সোমবাৰ, গতিকে ভক্তৰ ভিৰ নিশ্চয় আজি দেখিবলৈ বেছিকৈ পোৱা যাব। আৰু চাবচোন, ধূপ দীপেৰে মন্দিৰৰ চৌপাশ একেবাৰে মুখৰিত হৈ থাকিব। দূৰৰ পৰাই মন্দিৰৰ ভক্তিমূলক গীতসমূহ শুনিবলৈ পোৱা গৈছে আৰু লাহে লাহে আমি মন্দিৰৰ দিশেৰে আগবাঢ়ি গৈছোঁ। এয়াই হৈছে আজি আমি আহিব খোজা ব্ৰহ্মানন্দ দত্তৰ ৰাজহুৱা শিৱথান। মন্দিৰভাগ 1905 চনতে স্থাপিত হৈছে যদিও ইয়াৰ গৰিমা কিন্তু সময় অনুপাতে বৃদ্ধিহে পাইছে, ম্লান পৰিব দিয়া নাই। ভক্তৰ বিশ্বাস আৰু বাবাৰ প্ৰতি থকা ভক্তিৰ বাবেই অনন্ত কাললৈকে এই ভক্তিৰ সোঁত হয়তো চিৰপ্ৰবাহমান ৰূপত বৈ থাকিব। এনেদৰে আমি আগুৱাই গ'লোঁ আৰু এইফালে দেখিছে ধূপ চাকিৰ দোকান পোৱা যায়। আমি এই দোকানকেইখনৰ পৰাই ধূপ চাকি কিনি ল'লোঁ। মন্দিৰভাগে এওঁলোককো এটা কৰ্মসংস্থাপন দিছে, এওঁলোকে সেয়া বাবাৰ আশীৰ্বাদ বুলিয়ে ধৰে। আমি 6 জন মানুহৰ কাৰণে 6 গছ চাকি আৰু ধূপ কিনি ল'লোঁ। ভক্তৰ লানি নিচিগা সোঁত হৈছে চেণ্ডেলযোৰ এনেদৰে বাহিৰতে থৈ ভিতৰলৈ সোমাই গ'লোঁ। এয়া চাওক মন্দিৰৰ ভিতৰৰ পৰিৱেশ, সকলোৱে চাকি জ্বলাইছে, আমিও জ্বলাই ল'লোঁ চাকি। চাকি জ্বলাওঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ বহুতেই ভিৰ, গতিকে আপোনালোকক এনেদৰে আঁতৰৰ পৰাই দেখুৱাইছোঁ। বাহিৰতো জ্বলাব পাৰে, বাহিৰতো চাকি জ্বলোৱাৰ ব্যৱস্থা আছে। আমি বাহিৰতেই জ্বলালোঁ চাকি। মন্দিৰভাগ যদিও সৰু কিন্তু খুবেই জাগ্ৰত। ভক্তসকলে বাবাৰ ওচৰত কিবা এটা হয়তো বিচাৰি পায়, যাক হয়তো ভাষাৰে প্ৰকাশ কৰিব পৰা নাযায়, কেৱল অনুভৱহে কৰিব পৰা যায়। তাৰপিছত বাবাৰ লিংগত জল অৰ্পণ কৰিবৰ কাৰণে জল আনিলোঁ। আপোনালোকে বাহিৰতে এই জল পাই যাব আৰু বাবাৰ লিংগত অৰ্পণ কৰিব পাৰিব। যদি গাখীৰ ঢালিব বিচাৰে তেতিয়াহ'লে ঘৰৰ পৰাই গাখীৰ আপোনালোকে লৈ আনিব লাগিব। এয়া হৈছে বাবাৰ লিংগ, জল অৰ্পণ কৰি আছে ভক্তসকলে, ময়ো কৰিলোঁ। আৰু এইভাগ হৈছে চাকি, যিয়ে অহৰহ জ্বলি থাকে বাবাৰ সন্মুখত। আৰু ভক্তসকলে এনেদৰে বাবাৰ সন্মুখত আঁঠু লৈ সেৱা জনায়। আৰু এইফালে শৰাই কাম কৰা হয়। আপোনালোকে যদি শৰাই দিব বিচাৰে তেতিয়াহ'লে আগতীয়াকৈ এওঁলোকৰ লগত যোগাযোগ কৰি ল'ব। তাৰপিছত এয়া ভোগ খাবলৈ দিয়া হৈছে। ভোগ অকণ খাই লৈ পুনৰ ঘৰলৈ বুলি খোজ ল'লোঁ। আপোনালোকো আহক গোলাঘাটৰ 5 আলিৰ এই শিৱ মন্দিৰলৈ আৰু বাবাৰ আশীৰ্বাদ এবাৰ লৈ যাওকহি। ভিডিঅ'টো ইমানেই আছিল। কমেণ্টত হৰ হৰ মহাদেৱ বুলি নিশ্চয় লিখিব। ধন্যবাদ।